চিৰাঙৰ কাজলগাঁও থানাৰ অন্তৰ্গত বৈকুণ্ঠ গাঁৱত পিষ্টল 7.65 mm উদ্ধাৰক কেন্দ্ৰ কৰি উত্তেজনা। গাঁওখনৰ কামাল বাচ্চা নামৰ লোকজনৰ ঘৰৰ পিছফালে বাৰীত এটা পিষ্টল উদ্ধাৰক কেন্দ্ৰ কৰি এই উত্তেজনা। পুৱা হঠাতে কাজলগাঁও থানাৰ আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে পিষ্টলটো। স্থানীয় লোকৰ অভিযোগ জামাল বাচ্চা লোকজন অতিকে নম্ৰ আৰু ভদ্ৰ লোক। তেওঁ কোনো লোকে ষড়যন্ত্ৰ কৰি ঘৰৰ পিছফালৰ বাৰীত পিষ্টল থৈ আৰক্ষীক খবৰ দিছে। এই লৈ বৈকুণ্ঠ গাঁৱত এতিয়া উত্তেজনা বিৰাজ কৰিছে। আৰক্ষীয়ে প্ৰথমে উদ্ধাৰ হোৱা পিষ্টল আৰু দুজাই সজীৱ গুলীসহ ঘৰৰ গৰাকী কামাল বাচ্চাক লৈ যাবলৈ ওলাই যদিও ৰাইজে বাধা দিয়ে। অৱশ্যে পিছত আৰক্ষীয়ে লৈ যায়। এই সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈ কোনো তথ্য প্ৰকাশ কৰা নাই। ৰাইজে এই ঘটনাৰ ন্যায় বিচাৰিছে। কাৰো সৈতে ব্যক্তিগত শত্ৰুতালৈ যিকোনো লোকেই অস্ত্ৰ দি কাৰোবাক ষড়যন্ত্ৰ কৰি ফচাই দিব পাৰে। ঘটনাটো মানে পুৱাৰ ভাগতে আৰক্ষী বাহিনী আহিল। অহাৰ পিছত তাৰ ফটোটো দেখাৰ পিছত ক'লে এইটো চিনি পাওঁ ন চিনি পাওঁ যে তাৰ ঘৰ এইটো নাই এইটো। তাৰপিছত তাৰ ঘৰত গ'ল, যাই জামাল বাচ্চাক মাতি ঘৰৰ পৰা ওলাই লৈ ঘৰৰ পিছফালে গ'ল। ঘৰৰ পিছফালে যাই এইটো একদম চতল জেগাত, জংঘল চঙল নাই, একদম মাটিৰ ওপৰত কলা ঠোঙাতে বান্ধি তাতে ৰাখি দিছিল। আৰু সেইটো পুলিচে বিচাৰি তাতে ওলালে। কি ওলালে? এই ভাঙা এটা পিষ্টল ওলালে। আচ্ছা, ভাঙা এটা পিষ্টল, এইটো কি 6mm না 9mm সেইটো নাজানো আমি। পিষ্টলটো ভাঙা। তাৰপিছত এই জামাল বাচ্চাক লৈ গ'ল। আমাৰ সেইটো আমাৰ ন্যায় লাগিব, আমাৰ ন্যায় বিচাৰ লাগিব। আচ্ছা, জামাল বাচ্চা ইয়াৰ পূৰ্বে এনেধৰণৰ কোনো ঘটনা কৰা নাছিল? ইয়াৰ নিচিনা ভাল ল'ৰা আমাৰ এই এলেকাত নাই। ইমান ভাল ল'ৰা, পুৰা ৰাইজে ক'ব পাৰিব যে সি কেনেকুৱা। ইমান ভাল ল'ৰা সি। পিষ্টলটো তেওঁৰ ঘৰৰ পৰা উদ্ধাৰ কৰিছে না বাউণ্ডাৰীৰ বাহিৰত? বাউণ্ডাৰীৰ বাহিৰত। তেতিয়া মানুহ আছিল ন? তেতিয়া মানুহ আছিল, বহুত মানুহ আছিল। আপোনালোকৰ কি সন্দেহ হয়? সেইটো কোনোবা শত্ৰু মানুহ আনি সেইটো ফাঁচিছে। আমাৰ এগেইনষ্ট পাৰ্টি আছে, শত্ৰু আছে, সেইবিলাক কৰিছে। ডিটেইল এইটো হৰন্ত, এইটো আমাৰ ন্যায় বিচাৰোঁ। আমাৰ আৰক্ষী মহোদয়ৰ ওপৰত সেইটো আমাৰ আশা আছে যে আমি ন্যায় পাম। আমাৰ আদালতত আমি ন্যায় পাম, সেইটো আমাৰ আশা আছে। কি হৈছে কোৱাচোন? কি হৈছে মানে ৰাতিপুৱা মোটামুটি 6:30-7টামান বজাত আমি ঘৰৰ পৰা ৰাস্তা ওলাইছোঁ। ইয়াৰ মাজত আৰক্ষী বাহিনী আহি মোক সুধিলে জামাল বাচ্চা ঘৰ ক'ত, কোনটো হয়? তো মই কৈছোঁ এইটোৱে হয়, ঘৰৰ ওচৰতে আছে। ইয়াৰ ফটো দেখাইলে মোক, বোলে এইটোৱে জামাল বাচ্চা হয় না? বোলে হয়, এইটো হয়। বোলে বলচোন, ঘৰত অলপ ইনফৰমেশ্যন আছে, সুধিব লাগে অলপ। তো মই পিছত তাৰ লগত যোৱা নাই, মই ঘৰত আহিলোঁ কাপোৰ চলা পিন্ধিবা। তো ঘৰত যাই চাওঁ, আগত জামাল বাচ্চাক মাতিলে, ঘৰৰ পৰা টোপনিৰ পৰা মাতি ঘৰৰ পিছত লৈ গ'ল। লৈ যোৱাৰ পিছত কৈছে জংঘলত বিচাৰি আছে। জংঘলটো ইমান নাই, চাফাই আছে বস্তুটো। তাতে বিচাৰি কলা ঠোঙা এটা পাল, পলিথিন। ইয়াত হাতিয়াৰ আছে। কি হাতিয়াৰ? ভাঙা পিষ্টল। আচ্ছা, এইটো ওলাই আনি কৈছে এইটো ষড়যন্ত্ৰ বুলি আমি জানো। তো এনেকুৱা চাব জেগাততো নাথাকে বস্তুটো। এইখিনি পাইছে আৰু। ঘৰত পাইছে না ঘৰৰ বাহিৰত? ঘৰৰ বাহিৰত পাইছে। ঘৰৰ বাহিৰত, ঘৰৰ পিছফালে। জামাল বাচ্চাৰ ঘৰত বোলে পিষ্টল ৰাখিছে, পুলিচে পাইছে। কিন্তু পুলিচে পিষ্টল পাইছে, জামাল বাচ্চাৰ ঘৰততো পোৱা নাই না, বা ঘৰৰ আগিনিয়াততো পোৱা নাই না। জামাল বাচ্চাৰ ঘৰৰ পিছফালে এটা কলগছ আছে, তাৰ ওপৰত কালা পলিথিন বান্ধি ৰাখিছে। এইটো জামাল বাচ্চাক ফাঁচাবৰ কাৰণে এই কামটো কৰিছে। আৰু পুলিচে যে গম পাইছে জামাল বাচ্চাৰ ঘৰৰ পিছত পিষ্টল আছে, কোনে কল? যি মানুহজন কৈছে সিয়ে হ'ল দোষী মানুহ। তাক পেলাই থৈ জামাল বাচ্চাক ফাঁচাবৰ কাৰণে এই কামটো কৰিছে। আৰু যি মানুহটো উঠাইছে তাতো হাতৰ এটা ফিংগাৰ আছে, সেইটো চেক কৰিলে হয় জামাল বাচ্চা কিয় উঠাইছে। সি ল'ৰাটো বেমাৰ ল'ৰা, ল'ৰাটোৰ হাতত আৰু ভৰিত কিবা প্লেট আছে, ভাঙা হাত পাও, তাক কিয় উঠাই লৈ আহিব লাগে? আমাৰ গাঁৱত এনেকা
কোনে কৰিছে সেই মানুহজনক তদন্ত কৰি উচিত আমাক শাস্তি লাগে ডাঙৰ পৰ্যায় উচিত উচ্চ পৰ্যায় কিবা আমাক বিচাৰ লাগে যদি বিচাৰ নকলে তেনেহলে জামাল বাদশাক আমি যে থানাত ৰৈ আহিছে আমি আহিছো যদি এৰি নেদে আমি থানা ভাঙাই ওলাই লৈ যাম কিয় এনেকা মিছা মিছি কেছত জামাল বাদশাক উঠাই লৈ আহিছে বেমাৰ মানুহটো কিয় উঠাব লাগে তাৰ ঘৰত পাইছে নেকি তাৰ বাহিৰত পাইছে নেকি তাতো ঘৰত পোৱা নাই না তাতো বাহিৰত পোৱা নাই না পাছত পাইছে কিন্তু এনেকা আমি আইনৰ ওপৰত নাযাওঁ আইনে আমাক সহায় কৰিব আমাৰ বিশ্বাস আছে আইনৰ ওপৰত আমিও আইনক সহায় কৰিম এইকাৰণে আমি কৈছো আমি শান্তভাৱে আছো আমাক শান্তভাৱে থাকিবলৈ দিয়ক আমাৰ জামাল বাদশাক নিৰ্দোষী মানুহটাক এৰি দিয়ক আমি ঘৰত লৈ যাম আৰু যদি এৰি নিদে তেনেহলে আমি জংগী আন্দোলন ইয়াতকৈ ভয়াবহ আন্দোলন আমি তৈয়াৰ কৰি দিম এনেকা মিছা কথাত মিছা ঝামেলাত যদি তাক মিছা ফাঁসাই দিছে তেনেহলে আমি এইটো নামানিম যি মানুহজন লগাইছে তাক এৰেষ্ট কৰক তাক জেলত দিয়ক ফাঁসি দিয়ক কিন্তু আমাৰ নিৰ্দোষী ল'ৰা কিয় তাই উঠাই লৈ আহিল ঘৰৰ পৰা উঠাই লৈ আহিছে নাকি ঘৰৰ উঠানত পাইছে না বাৰিন্দাত পাইছে ই ঘৰৰ পাছফালে কাইবা এটা লৰাইতো এনেকে দিবা পাৰে ডলি মাৰি সেইটো জামাল বাদশাক দোষ হ'ব নেকি আজি জামাল বাদশাক উঠাব কালি তাৰ ল'ৰাক উঠাব পৰদিনা মোৰ ল'ৰাক উঠাব এইটো আইন হল নেকি বৈকুণ্ঠ গাঁৱৰ পুলিচো অলপ বুজিব লাগছিল জামাল বাদশাৰ ঘৰৰ পিছফালে জংগলৰ পৰা আমছটো যে উঠাই লৈ আহিল কেনেকে জামাল বাদশাক লৈ আহিল কিয় লৈ আহিল আমাৰ জামাল বাদশা নিৰ্দোষী মানুহ তাক কিয় লৈ আহিব লাগে আমাক এইটো উচিত তদন্ত লাগে জংগী আন্দোলন ইয়াতকৈ বেছিকৈ আন্দোলন আমি গঢ়ি তুলিম আমি থানা ভাঙাম ভাঙাই আমি জামাল বাদশাক ওলাই লৈ যাম এনেকে মিছা মিছি আমাৰ এইটো উচিত তদন্ত লাগে উচ্চ পৰ্যায়ৰ তদন্ত লাগিব আমাক উচ্চ পৰ্যায়ৰ তদন্ত লাগিব নহলে আমি থানা ভাঙাম ভাঙাই আমি জামাল বাদশাক উঠাই লৈ যাম ঘৰৰ পৰা ইয়াৰ পৰা লৈ যাম তাক সোনকালে ইমিডিয়েট এৰি দিব লাগে।